আমাৰ যিটো অনুষ্ঠান ইয়াতে মানে আয়োজন কৰা হৈছে সেইটোৰ নাম হৈছে কেম্পাছ বাৰ্ড কাউণ্ট আৰু সেইটো হৈছে সেই অনুষ্ঠানটি হৈছে আমাৰ গ্ৰেটাৰ বেকয়াৰ্ড বাৰ্ড কাউণ্টৰ এটা অংশ। এইটো এটা ইণ্টাৰনেশ্যনেল ইভেণ্ট হয়, আন্তঃৰাষ্ট্ৰীয় ইভেণ্ট হয়। এইটো এই অনুষ্ঠানটো অকল আমাৰ ৰাজ্যতে নহয়, বিভিন্ন ৰাজ্যতো হেৰি কৰা হৈছে, মানে আয়োজিত কৰা হৈছে। আৰু লগতে কেম্পাছ বাৰ্ড কাউণ্ট যোৱা বছৰ জাগিৰোড মহাবিদ্যালয়ত মানে প্ৰথম মানে হেৰি আৰম্ভ কৰা হৈছে আৰু যোৱা বছৰ আমি 37 স্পিচিছ অফ বাৰ্ড ৰেকৰ্ড কৰিছিলোঁ আৰু এই বছৰ আমি 33 স্পিচিছ অফ বাৰ্ড ৰেকৰ্ড কৰিছোঁ। আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে যে কেনেকৈ আমি আমাৰ চৰাই কিমান সংখ্যা আছে, কেনেকৈ হেবিটেটত থাকে, সেইখিনি তথ্য আমি জানিবলৈ চেষ্টা কৰোঁ আৰু লগতে ছাত্ৰ ছাত্ৰীসকলক সকলোকে প্ৰকৃতিৰ লগত চিনাক্ত কৰাই তাহাঁতক আঁকোৱালি লোৱাই কেনেকৈ পক্ষীৰ বা চৰাই চিৰিকটি কেনেকৈ এটা ইকলজিকেল বেলেঞ্চ সৃষ্টি কৰে সেই বস্তুখিনি প্ৰেক্টিকেলি আমি বুজাবলৈ চেষ্টা কৰোঁ। আমাৰ অসম ৰাজ্য এইবাৰ স্পেচিছ অবজাৰভেশ্যনত 3rd নম্বৰ পজিশ্যনত আছে আৰু লগতে চেকলিষ্ট যিটো আপলোড কৰা হৈছে ডাটা, তাত আমাৰ ভাৰতবৰ্ষ 2 নম্বৰ পজিশ্যনত মানে 2 পজিশ্যনত আছে। আৰু ইয়াৰ দ্বাৰা এই গোটেই যিখিনি গৱেষণা কৰা হয় গ্ল'বেলি বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিখিনি তথ্য আহৰণ কৰা হয় সেইখিনি আমি বিশেষ গৱেষণা ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ। আৰু লগতে বিভিন্ন এপ যেনেকৈ মাৰ্লিন ID বা eBird এনেকুৱা কিছুমান এপ আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত মানে চিনাক্ত কৰাইছোঁ, য'ত তেওঁলোকে মানে চৰাই চিৰিকটি মাতৰ দ্বাৰা তেওঁলোকে চিনাক্ত কৰিব পাৰে।